দেৰগাঁৱত ভাওনাত কি হ'ল আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ভাওনাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মাৰপিট হ'ল ভাওনাত এনে ধৰণৰ পৰিস্থিতি তনা আজুৰা উল্লেখ যে ভাওনাত বচন নিদিয়াক লৈ এনেকুৱা পৰিস্থিতিৰ সূত্ৰপাত হ'ল বুলি জানিব পৰা গৈছে গোলাঘাটৰ দেৰগাঁৱত এই ঘটনা সংঘটিত হৈছে আমি বিশেষ এই মুহূৰ্তত আপোনালোকক জনাইছো যে কি পৰিস্থিতিৰ সূত্ৰপাত হ'ল এই দৃশ্য চাওক উত্তপ্ত পৰিস্থিতি ভাওনাৰ চলি থাকোঁতে মহাপুৰুষীয়া সৃষ্টিৰাজি এনেদৰে অপমান কৰিছে একাংশই আৰু এই ঘটনা দেৰগাঁৱত সংঘটিত হৈছে ভালদৰে মন কৰক এই দৃশ্য যে ভাওনা চলি থকাৰ মাজতে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু তাৰ পাছত গায়ন বায়নে আহি সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সূত্ৰপাত ঘটিল দেৰগাঁৱত কেনেকুৱা পৰিস্থিতিৰ সূত্ৰপাত হ'ল দৃশ্য প্ৰথমৰ পৰা এফালৰ পৰা চাওক পুত্ৰৰ বচন ক'বলৈ নাপালে পুত্ৰৰ বচন স্কিপ হৈ গ'ল তাৰ পাছতেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল একাংশ ভাৱৰীয়া আছিল আৰু সেই ভাৱৰীয়াৰ মাজত যেতিয়া নিজৰ পুত্ৰ আছিল নিজৰ সন্তান আছিল নিজৰ সন্তানে বচন ক'বলৈ নাপালে সেই দৃশ্যটোত তাৰ পিছতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল ভাৱৰীয়াক আক্ৰমণৰ লক্ষ্য কৰি ল'লে কিয় সন্তানৰ বচন কাট খাব কিয় সন্তানৰ বচন সন্তানে বচন ক'বলৈ নাপাব সেই দৃশ্যটোত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সূত্ৰপাত হ'ল গতিকে দেৰগাঁৱত সংঘটিত হোৱা এই ঘটনাৰ পিছত বিভিন্নজনে মন্তব্য কৰিছে যে এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব লাগে নে নালাগে প্ৰকৃতপক্ষে কিয় এনেকুৱা পৰিস্থিতি হ'ল এনেকুৱা পৰিস্থিতিৰ বাবে লজ্জানত হৈছে একাংশ উল্লেখ হৈছে দেৰগাঁৱৰ একাংশ লোক লজ্জানত হৈ পৰিছে এই পৰিস্থিতিটোৰ বাবে ইয়াৰ বাবে দায়ী কোন কাক দোষাৰোপ কৰিব কি হৈছিল প্ৰকৃতপক্ষে আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110